সুপ্ৰভাত প্ৰিয় দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 19 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ ভাদ মাহৰ 2 তাৰিখ। আজি সোমবাৰ, পূৰ্ণিমা তিথি আৰু শ্ৰৱণা নক্ষত্ৰ। আজি ৰাখী পূৰ্ণিমা। আপোনালোকলৈ ৰাখী পূৰ্ণিমাৰ শুভকামনাও জ্ঞাপন কৰিছোঁ। আজি সূৰ্যোদয় হ'ব 4:57:55 আৰু আজি সূৰ্যাস্ত হ'ব 5:56:43। আজি দিনটোৰ ৰাহুকাল আছে পুৱা 6:35 পৰা পুৱা 8:12 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 8:34 পৰা পুৱা 10:09। আজি জন্ম হ'লে জাতক জাতিকাৰ মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ আৰু দেৱগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া শুভগাজক হ'ব। আজি পূব দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। খাদ্যত আজি তেল, মাছ, মাংস আদি নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতেই ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া আমি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফলসমূহ। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যাত কৰ্মক্ষেত্ৰত আপোনাৰ শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বাঢ়িব। কিন্তু আপোনাৰ কৰ্মদক্ষতাৰ বাবে আজি আপুনি জ্যেষ্ঠজনৰ পৰাও সন্মানিত হ'ব। নিবনুৱাই নতুন কোনো কৰ্মৰ সংযোগ লাভ কৰি আৰ্থিক প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। আজি আপুনি কোনো সম্পদো ক্ৰয় কৰিব পাৰে। শিক্ষাৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি কোনো নতুন সহপাঠীৰ লগত পৰিচয় হৈ আপুনি আপোনাৰ সৎবন্ধুৰ সংখ্যা বঢ়াব পাৰিব। প্ৰেমৰ দিশত নতুন ব্যক্তিৰ লগত হোৱা পৰিচয় ৰোমাঞ্চকৰ হ'ব আৰু ই দীৰ্ঘকালৰ বাবেও আজি স্থায়িত্ব লাভ কৰিব। গৃহত কোনো ধৰ্মীয় কৰ্ম আয়োজনৰ যোগ, য'ত আপোনাৰ ব্যস্ততা বৃদ্ধিৰ লগতে আপোনাৰ খৰচো বাঢ়িব। ব্যৱসায় পৰিৱেশ অতি উন্নত। আজি আপুনি তীৰ্থস্থান আদি দৰ্শন কৰিও সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 9 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। বিভিন্ন প্ৰকাৰ বেমেজালিৰ সন্মুখীন হ'লেও কৰ্মৰ সকলো দিশতে আপোনাৰ সফলতাও অব্যাহত থাকিব। আজি আপুনি বেয়া পোৱা কোনো ব্যক্তিৰ লগতো আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। নিবনুৱাই বন্ধুৰ পৰামৰ্শত কোনো দিশত ক্ষতিগ্ৰস্ত নহ'বলৈ সাৱধানতা লওক। আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত শুদ্ধ থাকিব। শিক্ষাৰ্থীয়ে স্বাস্থ্যত অকস্মাত যিকোনো আঘাত নহ'বলৈ সাৱধানতা ল'ব লাগিব। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰিয় ব্যক্তিৰ সংগত কিছু শ্ৰেষ্ঠতম সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব, যদিও ইয়াৰ বাবে আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। বিশেষ কোনো সম্পদ ক্ৰয় কৰি আজি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। কোনো ধৰ্মীয় কৰ্মত আপুনি আজি ব্যস্ত থাকিব লাগিব। ব্যৱসায়ী আৰ্থিক লেনদেনৰ সময়ত যাতে অসতৰ্কতাৰ ফলত প্ৰবঞ্চকৰ কবলত নপৰে তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ আজি গোলপীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। আপোনাৰ কোনো কৰ্মৰ বাবে যাতে কৰ্মৰ পৰিৱেশত আপুনি আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে আজি আপুনি লক্ষ্য ৰাখিব লাগিব। কোনো ব্যক্তিয়ে মিছা অপবাদ যাতে আপোনাৰ প্ৰচাৰ কৰিব নোৱাৰে তাৰ প্ৰতিও সাৱধানতা লওক। নিবনুৱাই নতুন কোনো কৰ্মৰ সন্ধান লাভ কৰি উৎসাহিত হ'ব পাৰিব।
আজি বন্ধুৰ সংগত কৰা আপোনাৰ চমু ভ্ৰমণ আনন্দৰ হ'ব। শিক্ষাৰ কোনো সংবাদে আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব। আজি অৰ্থ দ্ৰব্য আদি প্ৰাপ্তিটো আপুনি আনন্দিত হ'ব পাৰিব। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি বিতৰ্কিত নহ'বলৈ আপুনি আজি লক্ষ্য ৰখা আৱশ্যক। আজি আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ বঢ়াব লাগিব। গৃহ পৰিৱেশত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক অহেতুক চিন্তাত ৰাখিব পাৰে। বিভিন্ন সৰু সৰু সমস্যা সমাধানত আজি আপোনাৰ খৰচ বাঢ়িব। বন্ধুৰ পৰামৰ্শ গ্ৰহণত ব্যৱসায়ীয়ে যাতে আৰ্থিক ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। নতুন আৰ্থিক ক্ষেত্ৰত ধন বিনিয়োগ লাভজনক দেখিব যদিও ইয়াত ধন বিনিয়োগ কৰাটো আজি বিশেষ লাভজনক নহ'ব। আপোনাৰ আজি গোলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ লগত আজি আপুনি সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব আৰু এনে ব্যক্তিৰ পৰামৰ্শত কোনো গুৰুত্বপূৰ্ণ দিশত আপুনি উপকৃত হ'ব। নিবনুৱাই কোনো বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি ব্যস্ততাৰে দিনটো অতিবাহিত কৰিব। আজি নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ে আপোনাৰ বন্ধুৰ সংখ্যা বঢ়াব। শিক্ষাৰ্থীয়ে আশা কৰা কোনো শুভ সংবাদ লাভ কৰিব। বন্ধুৰ লগত গ্ৰহণ কৰা কোনো আঁচনিত আজি আপুনি নেতৃত্বৰ দায়িত্বও ল'ব লগা হ'ব পাৰে। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ প্ৰিয়জনৰ সংগত আপুনি কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ সৌভাগ্যৰ সংবাদেও আজি আপোনাক আনন্দত ৰাখিব। দূৰৰ অতিথিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। পুত্ৰ কন্যাৰ সৌভাগ্যই পাৰিবাৰিক সুখ বঢ়াব, কিন্তু আজি আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি বহুত উন্নত। উপাৰ্জনত আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপুনি বেয়া পোৱা কোনো ব্যক্তিক আজি আপুনি কোনো সহযোগিতা দিব লগা হ'ব পাৰে। অৱশ্যে ইয়াৰ ফলত আপোনাৰ বন্ধুৰ সংখ্যা বাঢ়িব। নিবনুৱাই ভ্ৰমণত সফলতা পাব, কিন্তু আজি আপুনি যান বাহনত ভ্ৰমণৰ সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। উচ্চ শিক্ষাৰ কোনো নতুন সংযোগে আজি আপোনাৰ আশা বৃদ্ধি কৰিব। কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰতো আজি আপুনি সুনাম বৃদ্ধিৰ সুযোগ লাভ কৰিব। প্ৰিয় ব্যক্তিৰ সংগ লাভ নহ'লেও সংযোগত সুখী হ'ব। গৃহত আজি কোনো সম্পদ ক্ৰয়ৰ আঁচনি আপুনি ল'ব পাৰে। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ লাভজনক হ'ব। দিনৰ শেষলৈ কোনো ধৰ্মীয় কৰ্মত আজি আপুনি অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আজি যিকোনো প্ৰকাৰ আকস্মিক আঘাতৰ পৰা আপুনি অধিক সাৱধানতা লোৱা আৱশ্যক। কৰ্মক্ষেত্ৰত একাধিক কৰ্মৰ দায়িত্বও আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। নিবনুৱাই মত পাৰ্থক্যৰ ফলত যাতে ঘনিষ্ঠ বন্ধুৰ লগত তৰ্ক বিতৰ্ক আদি নহয় তাৰ প্ৰতি যত্ন লওক। ইয়াৰ ফলত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব। শিক্ষাৰ্থীয়ে ভুল নিৰ্ণয়ৰ ফলত সুনাম অৰ্জনৰ কোনো সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি গুৰুত্ব দিয়া আৱশ্যক। কোনো দিশত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। স্বাস্থ্যজনিত কাৰণত প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হ'ব পাৰে। অৱশ্যে সংযোগত আপোনাৰ অপেক্ষাৰ পৰিমাণ বাঢ়িলেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যৰ সংবাদে আজি আপোনাক চিন্তাত ৰাখিব।
পুত্ৰ কন্যাৰ বাবেও আজি আপোনাৰ খৰচ বাঢ়িব, যদিও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। ব্যৱসায় পৰিৱেশ আন দিনৰ তুলনাত আজি যথেষ্ট উন্নত। আজি আপুনি কোনো সম্পদ ক্ৰয়ৰ আঁচনিও ল'ব পাৰে। আপোনাৰ আজি গুলপীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। ভ্ৰমণৰ বাবে আজি আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব আৰু আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। নিবনুৱাই কোনো সমস্যা সমাধানৰ বাবে আজি কোনো আপোন ব্যক্তিৰ সহযোগ ল'ব লগা হ'ব পাৰে। আনহাতে নতুন কৰ্মৰ সংযোগ লাভ কৰি আপুনি আৰ্থিক উন্নতিৰ আশা লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে অকস্মাৎ শাৰীৰিক দুৰ্বলতাৰ ফলত যাতে পৰিৱেশ নিম্নগামী নহয় তালৈ লক্ষ্য ৰাখক। কোনো ঘনিষ্ঠ বন্ধুৰ আচৰণত আজি আপুনি বিতৰ্ক আদি নহ'বলৈ নিজৰ সংযম বঢ়াব লাগিব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ আপুনি প্ৰিয়জনৰ লগত সংযোগ স্থাপন কৰি সুখী হ'ব আৰু প্ৰিয় ব্যক্তিৰ পৰা কোনো শুভ সংবাদো আপুনি লাভ কৰিব। মত পাৰ্থক্যই যাতে গৃহ সুখ নকমায় তাৰ প্ৰতি যত্ন লওক। আজি অৰ্থ সমস্যায়ো আপোনাক আমনি কৰিব পাৰে। ব্যৱসায়ে নতুন কোনো আৰ্থিক সংযোগ লাভজনক দেখিব পাৰে, কিন্তু ইয়াত অৰ্থ বিনিয়োগৰ বাবে আজিৰ দিনটো উন্নত নহয়। আপোনাৰ আজি গুলপীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। সামান্য পাৰিৱেশিক ৰোগৰ অশান্তিয়ে যাতে আপোনাৰ মনোবল নকমায় তাৰ বাবে আপোনাৰ মনৰ দৃঢ়তা বঢ়াওক। যদিও কৰ্মদক্ষতাৰ বাবে আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰা প্ৰশংসিত হ'ব। নিবনুৱাই কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থপ্ৰাপ্তিত আজি চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। কোনো আত্মীয়ৰ পুণ্য কৰ্মত আপুনি আজি অংশগ্ৰহণ কৰিব লগা হ'ব। প্ৰতিযোগিতামূলক ক্ষেত্ৰত শিক্ষাৰ্থীয়ে আজি সুনাম অৰ্জন কৰিব পাৰিব। প্ৰচেষ্টাৰ সফলতাত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। প্ৰিয় ব্যক্তিক উচ্চ স্থানৰ মান প্ৰদান কৰি আপুনি সম্পৰ্কক উচ্চতা বঢ়োৱাৰ লগতে আজিৰ দিনটোও শ্ৰেষ্ঠতম দিন কৰি গঢ় দিব পাৰিব। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনৰ যোগ। ইয়াত আপোনাৰ ব্যয় বাঢ়িব যদিও সন্তুষ্টিও থাকিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ সুখ বৃদ্ধি পাব, কিন্তু কোনো ব্যক্তিক আজি আপুনি আৰ্থিক সহযোগিতা দিব লগা হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ আজি বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। আপোনাৰ নিৰ্ণয়সমূহতো জ্যেষ্ঠ ব্যক্তিৰ সহযোগ, সন্মতি আৰু সহকৰ্মীৰ সহযোগিতাই আপোনাৰ মান বঢ়াব। নিবনুৱাৰ ভ্ৰমণ কষ্টকৰ হ'ব। আজি মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা লোৱা আৱশ্যক। শাৰীৰিক দুৰ্বলতাই আপোনাৰ শিক্ষাত যাতে বাধা প্ৰদান নকৰে তাৰ বাবে আপুনি আজি যত্ন ল'ব লাগিব। বন্ধুৰ সংগত আপোনাৰ আজি সঞ্চিত ধনো ক্ষয় হ'ব। প্ৰিয় ব্যক্তিৰ আচৰণ আজি আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। আপোনাৰ মতামতসমূহতো আজি প্ৰিয় ব্যক্তিৰ সমৰ্থন নাথাকিব আৰু ইয়ে আপোনাৰ অহেতুক মনোকষ্টৰ কাৰণ হ'ব। আপোন ব্যক্তিৰ ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। আজি কোনো বিশেষ সম্পদ ক্ৰয়ৰ আঁচনিও আপুনি ল'ব পাৰে। ব্যৱসায়ত আপোনাৰ উপাৰ্জন বাঢ়িব যদিও আজি অপ্ৰয়োজনীয় ক্ষেত্ৰত খৰচ নাবাঢ়িবলৈ আপুনি লক্ষ্য ৰখা আৱশ্যক। আজি আপোনাৰ গুলপীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব, যদিও সকলো দিশতে সফলতা অৰ্জন কৰি আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। কোনো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সফলতা অৰ্জন কৰিও আপুনি আজি জ্যেষ্ঠজনৰ পৰা প্ৰশংসিত হ'ব।
নিবনুৱাৰ কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত আজি সুসম্পৰ্ক স্থাপন হ'ব আৰু ইয়াৰ ফলত আপোনাৰ সৎ বন্ধুৰ সংখ্যা বাঢ়িব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত মূল্যৱান সময় নষ্ট হ'লেও সুখী হ'ব পাৰিব, কিয়নো এনে বন্ধুৰ সংগত আপুনি কোনো নতুন অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। প্ৰেমৰ দিশত প্ৰিয় ব্যক্তিৰ সংগত সুখী হোৱাৰ লগতে আন কোনোবাই আজি পুৰণা অৱহেলিত সমস্যা সমাধান কৰি সন্তুষ্টি লাভ কৰিব। বৃহৎ মাংগলিক কৰ্ম আয়োজনৰ যুগ, আজি আপোনাৰ ব্যয়ো বৃদ্ধি পাব। ভূমি বাহন বা নতুন গৃহ আদিৰ সমস্যাও আজি আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত অৰ্থগম অব্যাহত থাকিব, কিন্তু ভুল সিদ্ধান্তজনিত কাৰণত কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ ধন বিনিয়োগ নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। একাধিক অতিৰিক্ত কৰ্মৰ দায়িত্ব আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আজি অধিক পৰিশ্ৰমেৰে দিনটো আপুনি অতিক্ৰম কৰিব লাগিব। নিবনুৱাই বন্ধুৰ পৰামৰ্শ গ্ৰহণত যাতে কোনো দিশত আৰ্থিকভাৱে ক্ষতিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আনহাতে আজি কোনো নতুন আৰ্থিক সংযোগ আপোনাৰ উৎসাহ বৃদ্ধিৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ প্ৰতি আজি অধিক মনোযোগী হ'ব লাগিব। তাৰোপৰি বন্ধুৰ সংগত যাতে আপোনাৰ সঞ্চিত ধনৰ অপব্যৱহাৰ নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰাখিব লাগিব। আত্মীয়ৰ চাপ আপুনি আজি সামান্য সহ্য কৰিব লগা হ'ব পাৰে, হ'লেও প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। প্ৰিয় ব্যক্তিক স্থান আৰু মান প্ৰদান কৰিও আপুনি আজি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। অধিক ধন ক্ষয় কৰি আজি কোনো সম্পদ ক্ৰয় কৰি আপুনি পাৰিবাৰিক সুখত সুখী হ'ব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাসভংগ আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। ব্যৱসায় পৰিৱেশ আজি উন্নত বুলিব পৰা নহ'ব। আজি অৰ্থ কষ্ট আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। আজি আপোনাৰ গুলপীয়া ৰং আৰু 9 সংখ্যা অধিক শুভ থাকিব। বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আপুনি আশা কৰি থকা কোনো শুভ সংবাদ আজি লাভ কৰিব, য'ত আপোনাৰ আজি বহুদিনীয়া আশা পূৰণ হ'ব। নিবনুৱাই নতুন কোনো কৰ্মৰ সংযোগ লাভ কৰিব। আজি সকলো দিশতে আপোনাৰ নিজৰ সিদ্ধান্ত আপুনি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। শিক্ষাৰ্থীয়ে অকস্মাত কোনো প্ৰকাৰৰ আঘাত নাপাবলৈ সাৱধানতা ল'ব লাগিব। প্ৰয়োজনীয় সময়ত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। অকস্মাত প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আপুনি আজি উপকৃত হ'ব। বন্ধুৰ এনে শুভ সংবাদে বা এনে সৌভাগ্যই আপোনাকো আনন্দত ৰাখিব। কোনো বন্ধুৰ ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হ'ব পাৰিব। দূৰৰ অতিথিৰ আগমনত গৃহসুখ বৃদ্ধি পাব। প্ৰাপ্য ধনৰ আদায় প্ৰাপ্তিত আজি আপোনাৰ অৰ্থচিন্তা আঁতৰিব। ব্যৱসায়ত পৰিশ্ৰম বাঢ়িলেও অৰ্থগমত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বেঙুনীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন থাকে যদি কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।